নমস্কাৰ, আপুনি সংযুক্ত হৈছে প্ৰাইম নাওৰ সৈতে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ গেলেকীস্থিত কমলাবাৰীয়ে আজিও ৰিঙিয়াই মাতে পৰ্যটকসকলক। আজি আৰম্ভণি কৰা হয় প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বনভোজস্থলী গেলেকীস্থিত কমলাবাৰী। কমলাবাৰীৰ এক বিশেষ পৰিচয় আছে। এই অঞ্চলটোত পৃথিৱীৰ বহু মূল্যৱান গছ-গছনি পোৱা যায়। বিভিন্ন সময়ত এই বনভোজস্থলীলৈ পৰ্যটক আহি বনভোজ খোৱাৰ উপৰি নৌকা বিহাৰ, ওখ টাৱাৰত উঠি প্ৰাকৃতিক সৌন্দৰ্য আদি উপভোগ কৰে। এই সকলোবোৰ সৃষ্টিৰ আঁৰত এজন ব্যক্তিৰ ত্যাগ সকলোৱে স্বীকাৰ কৰিছে, আৰু তেখেত হৈছে নিয়ন গগৈ। বহু ঘাট প্ৰতিঘাতৰ মাজেৰে আৰম্ভ কৰা নিয়ন গগৈৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাই আজি বাস্তৱ ৰূপ লাভ কৰিছে। তেখেতৰ এই মহান প্ৰচেষ্টাক সমগ্ৰ নাজিৰাবাসী ৰাইজে শলাগ লৈছে। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে অৰণ্য মানৱখ্যাত যাদৱ পায়েঙৰ সৃষ্ট মূলাই কাঠনিৰ পাছতেই চাগে এয়া গেলেকীৰ ব্যক্তি নিৰণ গগৈৰ দ্বিতীয় প্ৰচেষ্টা। নাজিৰাৰ পৰা ভাস্কৰজ্যোতি মহন্তৰ প্ৰতিবেদন, প্ৰাইম নাও। বিশেষকৈ আমাৰ ইয়াততো এতিয়া আমি কামখিনি কৰি যাওঁতে এটা আমি নিজে প্ৰমাণ হিচাপে পাইছোঁ, এটা সংস্থাপনো হৈছে নিবনুৱাসকলৰ। আৰু ইয়াত বিশেষকৈ 100 বিঘা চুমনি কৰি আছিল। মুগা পালন কৰি আমাৰ বিভিন্ন দুখীয়া, বিশেষকৈ ধেমাজি লখিমপুৰৰ ব্যক্তিসকল যিখিনি তাত বানপানী হয়, গতিকে তেখেতলোকক ইয়াত মুগা পুহিবলৈ মাতোঁ মই, আৰু মুগা পুহি তেখেতলোকে লৈ যায়। কিন্তু আমি তেখেতলোকৰ কোনো তেনেকৈ পাৰিতোষিক বা পইচা পাতি নলওঁ। কিন্তু তেখেতলোকক এটাই কওঁ যে আমাক অন্ততঃ আমাৰ বিভিন্ন অফিচাৰসকলো আহে, তেখেতলোকে সকলোৱে লেটা বিচাৰে। গতিকে মই লেটাকে খাবলৈ দিব আপোনালোকে, কিন্তু আপোনালোকে মুগা পুহি লৈ যাওক ইয়াত। আৰু তেনেকৈ বহুত উদাহৰণ আছে, আৰু বিভিন্ন জিলাৰ পৰা আহি ব্যক্তিসকলে মুগা পুহি লৈ যায়। গতিকে আমি চুমনি আৰু কেইবছৰৰ পিছত ধৰি লওক আমাৰ যিখন ঔটেঙাবাৰী কৈছোঁ প্ৰায় 200 বিঘা, তো অকল হাতীৰ কাৰণে বুলিয়ে নহয়, তাৰ পৰা ঔটেঙাৰ পৰা বিভিন্ন এতিয়া ধৰি লওক বেমাৰমুক্ত, বিশেষকৈ যিটো মধুমেহ বেমাৰ হয় তাৰ কাৰণে ঔটেঙাটো খুব উপকাৰিতা। গতিকে সেইকাৰণে আমি ঔটেঙা কৰিছোঁ প্ৰায় 200 বিঘামান। সেইখিনি এটা উপকাৰিতা হ'ব। আৰু আমাৰ যিখিনি আমি তিতা চাপা বাৰী কৰি ৰাখিছোঁ এতিয়া প্ৰায় 2 ফুট 2.5 ফুট গোলাই আছে। আৰু আমাৰ ফৰেষ্টৰ অফিচাৰক আমি সুধিছিলোঁ, যেতিয়ালৈ এইখিনি মেচিয়েট হ'ব, ইয়াৰ এজোপা গছৰ ভেলু প্ৰায় 2.5 লাখ টকা হ'ব কৈছে। আৰু এইখিনি গছ যেতিয়া ডাঙৰ হ'ব, নেক্সট জেনেৰেশ্যনে আমাৰ ইয়াত প্ৰায় 14,000মান গছ লগাই থৈছোঁ আমি। গতিকে এইখিনি নেক্সট জেনেৰেশ্যনে এটা টাইমত আমাৰ যিটো সুপ্ৰিম কোৰ্টৰ এটা ওলাইছে, জইণ্ট ফৰেষ্ট কমিটিয়ে 50% ইয়াৰ অংশীদাৰ, 50% ফৰেষ্টৰ হ'ব। গতিকে ইয়াৰ 50% যেতিয়া অংশীদাৰ হ'ব, যথেষ্ট কোটি টকা আমাৰ নেক্সট জেনেৰেশ্যনে পাব। গতিকে সেই টকাৰে যথেষ্ট আমাৰ এইবিলাক এৰিয়া আমাৰ ডেভেলপমেণ্ট কাম কৰিব পৰা যাব। গতিকে সেইখিনি এটা আছে উদ্দেশ্য। আৰু লগতে আৰু আমাৰ বাহিৰৰ যিসকল পৰ্যটক আহি যাতে ইয়াত খুব ভাল পায় গছ গছনিবিলাক চাই। বিশেষকৈ আজি এতিয়া বহুতেই চিনি নাপায়, মই প্ৰফেচৰসকলে হওক, টিচাৰসকলে হওক, বহুত আহে ইয়াত, অভিভাৱকসকল। গছ কিছুমানৰ কাৰণে নাম হয়তো বহুতে নাজানে, কিন্তু বহুতে জানে, বহুতে নাই। বিশেষকৈ পৃথিৱীৰ আটাইতকৈ ডাঙৰ দামী গছজোপা কি সেইটোকে বহুতে নাজানে আজিলৈকে। গতিকে আমি ইয়াত লগাইছোঁ মেহগনি গছ, যিটো আমেৰিকা হোৱাইট হাউচটো বনাইছে মেহগনি গছে। আজি সেই কাঠৰ দাম প্ৰায় এক চেফটিৰ দাম 12,000 টকা। গতিকে আমি মেহগনি গছো ইয়াত লগাইছোঁ তেনেধৰণে। আৰু নেচাৰেলিটো এইখিনি আছেই আমাৰ, ধৰি লওক মেজাংকৰি, বহমথুৰি, মাধৈমালতী, এনেকুৱা ধৰণৰ এইখিনি আছে। আমি মেজাংকৰি এখন বাগানো কৰিছোঁ ঠিক তেনেধৰণে। গতিকে আকৌ নতুনকৈ আমাৰ যিখিনি ফৰেষ্টৰ যিখন বোটানিকেল গাৰ্ডেন কৰা হৈছে, সেইখন আমাৰ এই বৰ্তমান DFO বাইদেৱে যথেষ্ট আমাক সহায় কৰিছে এইখিনি কৰাৰ ক্ষেত্ৰত। আৰু তাত এতিয়া তেখেতে কৈছে আৰু এখন অৰ্কিড পাৰ্ক লগতে সংযোজন হ'ব, আৰু তেতিয়া নিশ্চয় ইয়াত টুৰিষ্টসকল আহি পিনিও খুবেই ভাল পাব বুলি ভাবিছোঁ।